Hello my dear friends, এটি নতুন ভিডিওলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজি ভিডিওটিত আমি আলোচনা কৰিম 2026 চনৰ 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা CTET পৰীক্ষাৰ মানে পেপাৰ 1ৰ আসামিজ ল্যাঙ্গুৱেজৰ যিখিনি প্ৰশ্ন আছিল তাৰে উত্তৰসমূহ আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ আছিল কোৱেশ্চন নম্বৰ 91 ৰ পৰা কোৱেশ্চন নম্বৰ 120। এই ভিডিওত বিস্তাৰিতভাৱে আলোচনা কৰা হ'ব। সম্পূৰ্ণকৈ ভিডিওটি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু এই প্ৰশ্ন উত্তৰসমূহ কি আছিল, তাৰ উত্তৰসমূহ কি হয় তাকে এবাৰ বিতংকৈ জানি লওঁ। ইয়াত চাওক কোৱেশ্চন নম্বৰ 91 ইয়াত দি আছে, ইয়াত চাওক এটা ইনষ্ট্ৰাকচন আছে। পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো মানে ভাষা প্ৰথম মানে ল্যাঙ্গুৱেজ 1 হিচাপে লৈছে তেন্তে পাৰ্ট 4 ৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 91 ৰ পৰা 120 লৈকে উত্তৰ কৰিব। ইয়াত চাওক কোৱেশ্চন নম্বৰ 91 কি দি আছে, অংকিতাই 6টা বেলেগ বেলেগ ভাষা বুজি পায় আৰু ক'ব পাৰে। অংকিতা এগৰাকী কি হয়? বিকল্প দি আছে ভাষাবিদ, দ্বিভাষী, বহুভাষী, একভাষী। চাওক ভাষাৰ ওপৰত যদি অধ্যয়ন কৰা হ'ব, যেতিয়া যিজন মানে এটা ভাষা ক'ব তাক কোৱা হয় একভাষী। দুটা হলে দ্বিভাষী, বহুকেইটা ভাষা মানে দুটাতকৈ বেছি হলে তাক কি বুলি কোৱা হয়? বহুভাষী। তাৰ মানে ইয়াতে আমাৰ কোৱেশ্চন নম্বৰ 91 যেটো দিয়া আছে তাৰে শুদ্ধ উত্তৰটি হ'ব বহুভাষী। অংকিতাই যেহেতু 6টা বেলেগ বেলেগ ভাষা বুজি পায় ক'ব পাৰে, গতিকে অংকিতা বহুভাষী হ'ব। পৰৱৰ্তী প্ৰশ্ন দি আছে ভাষা মিশ্ৰণ মানে কোড মিক্সিং, ভাষা সঞ্চৰণ কোড সুইচিং, শিশুৰ ভাষা, গুপ্ত ভাষা আদি বিষয়সমূহ পঢ়িবলৈ আগ্ৰহীজনে তলৰ কোনটো বিভাগত অধ্যয়ন কৰিব লাগিব? সমাজ বিজ্ঞান এটো নহয় বাৰু, সোশিয়োলজি নহয়, সাংস্কৃতিক মনোবিজ্ঞান কালচাৰেল সাইকোলজি এটো নহয়, আমাৰ নৃতত্ত্ববিদ্যা এটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব সমাজ ভাষা বিজ্ঞান। এই সমাজ ভাষা বিজ্ঞানৰ অন্তৰ্গত এইকেইটা বিষয় আছে, ভাষা মিশ্ৰণ কোড মিক্সিং, ভাষা সঞ্চৰণ কোড সুইচিং, শিশুৰ ভাষা, গুপ্ত ভাষা আদিসমূহ সমাজ ভাষা বিজ্ঞানৰ অন্তৰ্গত হয়। কোৱেশ্চন নম্বৰ 93 তলত দিয়া ক্ষেত্ৰসমূহৰ কোনটো বিপৰীত বা ব্যতিৰেকী বিশ্লেষণ বা কন্ট্ৰাস্টিভ এনালাইসিছৰ অংশ নহয়? ইয়াত চাওক কন্ট্ৰাস্টিভ এনালাইসিছৰ অন্তৰ্গত বিষয়সমূহ হৈছে ধ্বনি বিজ্ঞান বিষয়, আবিধানিক আৰু বাক্যতত্ত্ব বিষয়। তাৰমানে ইয়াৰ কোনটো অংশ নহয়? শব্দাৰ্থ সম্বন্ধীয় এই অংশটি বিপৰীত বা ব্যতিৰেকী বিশ্লেষণৰ অংশ নহয়। তাৰমানে আমাৰ 93 ৰ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 93 ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বিকল্প 1 নম্বৰ যেটো দিয়া আছে। কোৱেশ্চন নম্বৰ 94 এগৰাকী ইংৰাজী শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সহজভাৱে মাতৃভাষাৰ ব্যৱহাৰ কৰিছে। শিক্ষকগৰাকীয়ে তলত উল্লেখ কৰা কোনটো পদ্ধতিৰ প্ৰয়োগ কৰিছে? প্ৰত্যক্ষ পদ্ধতি, সজ্জাগত মৌখিক পৰিস্থিতি, শ্ৰাব্য ভাষিক পদ্ধতি আৰু এটা দিয়া আছে ব্যাকৰণ অনুবাদ পদ্ধতি। সাধাৰণতে দেখা যায় যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষক এজনে ইংৰাজী পাঠ এৰি ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাৰ বাবে অসমীয়াত অনুবাদ মাধ্যমৰ জৰিয়তে পঢ়ায়। গতিকে ইয়াত আমাৰ এই পদ্ধতিক আমি কি বুলি কওঁ? ব্যাকৰণ অনুবাদ পদ্ধতি, গ্ৰামাৰ ট্ৰান্সলেশন মেথড। গতিকে কোৱেশ্চন নম্বৰ 94 অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 95 কোনো ধৰণৰ বিশদ বিৱৰণ নকৰাকৈ চমুকৈ মূল কথাখিনি নিৰ্ভুলভাৱে উপস্থাপন কৰি লিখিব পৰা দক্ষতাটো হৈছে প্ৰচেছ লিখন, টোকা গ্ৰহণ, টোকা প্ৰস্তুতকৰণ আৰু সাৰাংশীকৰণ। ইয়াৰ মানে আমাৰ শেষৰ যেটো বিকল্প 4 নম্বৰ বিকল্প সাৰাংশীকৰণ মানে সামাৰাইজেশ্যন, এয়া শুদ্ধ উত্তৰ হয় আমাৰ। কোৱেশ্চন নম্বৰ 96 তলত দিয়া কোনটোৰ দ্বাৰা ফলপ্ৰসূভাৱে কণ্ঠভংগী বা কণ্ঠস্বৰৰ প্ৰকাশ ভয়েস এক্সপ্ৰেছন বিচাৰ কৰিব পৰা যায়? শব্দৰ চয়ন, মাত বা কণ্ঠধ্বনি ভোকেলছ, কণ্ঠৰ সুৰ টোন আৰু কণ্ঠৰ গতিবেগ। কোৱেশ্চন নম্বৰ 96 ইয়াৰ শুদ্ধ উত্তৰ হ'ব টোন, কণ্ঠৰ সুৰ। ইয়াৰ দ্বাৰা কি হ'ব পাৰে? কণ্ঠভংগী বা কণ্ঠস্বৰৰ প্ৰকাশ বিচাৰ কৰিব পৰা যায়। কোৱেশ্চন নম্বৰ 97 ইয়াত দিয়া আছে একেটা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া স্থানসমূহৰ হাল সলনি কৰা উচিত, কাৰণ এনে কৰিলে এই বিকল্পসমূহৰ ইয়াত চাওক যেটো আমাৰ 1 নম্বৰ বিকল্প দিয়া আছে হেয়া শুদ্ধ উত্তৰ হয়। ভিন ভিন গোট গঠন কৰিব পৰা যাব, জোৰ পাতিব পৰা যাব আৰু সহজে
সমগ্ৰ শ্ৰেণী জড়িত কাৰ্য কৰোৱাব পৰা যাব। কুৱেশ্যন নম্বৰ 98 বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ বাবে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত? বিকল্প দিয়া আছে জ্যোতিষ চিহ্নৰ ব্যৱহাৰ, অনৰ্গলতাৰে বা সাৱলীলভাৱে পঠন, বুজি পাই কৰা পঠন, বৰ্ণমালাৰ আখৰবোৰ চিনি পোৱা। ইয়াত কুৱেশ্যন নম্বৰ 98 শুদ্ধ উত্তৰটি হ'ব বুজি পাই পঠন কৰা। কুৱেশ্যন নম্বৰ 99 ফলপ্ৰসূ যোগাযোগ বা ভাৱ বিনিময় নিশ্চিত কৰিবৰ কাৰণে কি কৰা উচিত? শাৰীৰিক অংগী ভংগী কৰি থকা, মনলৈ যি আহে তাকেই কোৱা, প্ৰথমে আনে কোৱাখিনি শুনা, নিয়মীয়া বিৰতিত আনৰ কথাৰ মাজত ভাগ লোৱা বা মাত মতা। কুৱেশ্যন নম্বৰ 99 ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰথমতে আনে কোৱা কথাখিনি শুনি ল'ব লাগে, তাৰপিছত ক'ব লাগে। ফলপ্ৰসূ যোগাযোগ মানে ইফেক্টিভ কমিউনিকেশ্যন যিটো আমি কওঁ বা ভাৱ বিনিময়, আমাৰ যিটো মনৰ ভাৱ আমি যেতিয়া প্ৰকাশ কৰিম তাৰ কাৰণে কি কৰা উচিত? আমি প্ৰথমতে কি হ'ব লাগে? বেলেগে কোৱাখিনি শুনি ল'ব লাগে, তাৰপিছত আমি নিজৰ মতামত বা ক'বলগীয়াখিনি প্ৰকাশ কৰিব লাগে। কুৱেশ্যন নম্বৰ 100 100 নম্বৰ প্ৰশ্ন ইংৰাজী ব্যাকৰণ শিকোৱাৰ এটা মুখ্য উদ্দেশ্য হৈছে, ইয়াত বিকল্পসমূহ যিখিনি দিয়া আছে, ইয়াত বিকল্প দিয়া আছে ভাষণ আৰু লিখনত ধাৰণাসমূহ যুক্তিযুক্তভাৱে আৰু শুদ্ধকৈ প্ৰকাশ কৰাৰ দক্ষতা বিকাশ কৰা, সূত্ৰ বা নিয়মবোৰ মনত ৰখাৰ দক্ষতা বৃদ্ধি কৰা, অধ্যয়নত ৰাপ বৃদ্ধি কৰা, আমাৰ ধাৰণাসমূহৰ মৌলিকতা বৃদ্ধি কৰা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সূত্ৰ বা নিয়মবোৰ মনত ৰখাৰ দক্ষতা বৃদ্ধি কৰা। পৰৱৰ্তী প্ৰশ্ন 101 নম্বৰ বুনিয়াদী স্তৰৰ ছাত্ৰ ছাত্ৰীৰ লিখন দক্ষতা বিকাশ কৰোঁতে শিক্ষকে কেনেধৰণৰ বিষয়ৰ লগত জড়িত বিষয়ত লিখিবলৈ উৎসাহিত কৰা উচিত? ধৰ্মীয় বিশ্বাস, সামাজিক বিষয়, ব্যক্তিগত জীৱন, ৰাষ্ট্ৰীয় বিষয়। ইয়াত হৈছে বুনিয়াদী স্তৰৰ ছাত্ৰ, এইখিনি মনত ৰাখিব লাগিব। গতিকে 101 নম্বৰ হৈছে ব্যক্তিগত জীৱন। ছাত্ৰ বা ছাত্ৰীৰ যে ব্যক্তিগত জীৱন সেইখিনি তেওঁলোকে নিজে জানে, সেই বিষয়ত যেতিয়া লিখিব দিয়া হ'ব তেতিয়া তেওঁলোকে লিখনত তেওঁলোকে উৎসাহিত হ'ব। গতিকে আমাৰ ইয়াতে 101 নম্বৰৰ বিকল্প নম্বৰ 2টো শুদ্ধ হয়। 102 নম্বৰ প্ৰশ্ন তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰৰ মাজত ব্যক্তি বিশেষ পাৰ্থক্যসমূহ চিহ্নিত কৰিব বিচাৰিছা, ইয়াৰ কাৰণে তুমি তলৰ কোনটোৰ প্ৰয়োগ কৰিবা? ব্যক্তি বিশেষ পাৰ্থক্য মানে ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ, হেতু নিৰ্ণায়ক মূল্যায়ন ডায়াগনষ্টিক, সাৰাংশীকৃত মূল্যায়ন, গঠনাত্মক মূল্যায়ন, সহপাঠীৰ মাজত পাৰস্পৰিক মূল্যায়ন। 102 নম্বৰ প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰ হ'ব সাৰাংশীকৃত মূল্যায়ন। গতিকে আমাৰ 102 নম্বৰৰ 2 নম্বৰ যিটো বিকল্প আছে সেয়া শুদ্ধ উত্তৰ হয়। 103 নম্বৰত চমস্কিয়ে উত্থাপন কৰিছিল যে ভাষা আহৰণ কৰাৰ জন্মগত তথা অন্তৰ্নিহিত ক্ষমতা হৈছে মানুহৰ এক জৈৱিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰক কি বুলি জনা যায়? ইয়াত বিকল্প আমাক দিয়া আছে ভাষা আহৰণৰ ক্ষেত্ৰ একুৱেৰ, ভাষা অধিগ্ৰহণ বা স্বীকৃতি একচেপ্টেন্স, ভাষা আহৰণ বা একুইজিশ্যন সঁজুলি বা কৌশল, ভাষা অভিযোজন এডাপ্টেশ্যন ডিগ্ৰী। 103 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বিকল্প নম্বৰ 3 ভাষা আহৰণ মানে একুইজিশ্যন সঁজুলি বা কৌশল। 104 নম্বৰ প্ৰশ্ন ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে? 104 নম্বৰৰ ইয়াত দিয়া আছে ফনেম ধ্বনি বা বৰ্ণ, ৰূপ মৰফেম, বাক্য তত্ত্ব চিনটেক্স আৰু শব্দাৰ্থ অধ্যয়নবিদ্যা চিমেন্টিক্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে ধ্বনি বা বৰ্ণ। 105 নম্বৰ প্ৰশ্ন 2-3 মহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে, এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ? কলকলোৱা বাবলিং, চিঞৰা শাউটিং, এক শব্দৰ উচ্চাৰণ ওৱান ৱৰ্ড আটাৰেন্সেছ এণ্ড কুনকুনুৱা কুইং। 105 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব কুনকুনুৱা কুইং। ইয়াৰ পিছতে আমাক দিয়া আছে এটি কবিতা, ইয়াত নিৰ্দেশনাৰী আছে তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত বা শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰা। ইয়াতে কবিতা আমি পঢ়ি চাওঁ। কবিতাটি এটি জনপ্ৰিয় কবিতা হয়। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে।
মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গত অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই হেৱ, মানুহ বিনে নাই কেও, কৰা কৰা পূজা, পাঠ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। এই আছিল আমাৰ কবিতা, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন ইয়াত দিয়া আছে। 106 নম্বৰ প্ৰশ্নটো মন কৰিব, পাঠ্য অৰ্ঘ্য লৈ কবিয়ে কাক পূজা কৰাৰ কথা কৈছে। ইয়াত চাওক, কৰা কৰা পূজা, পাঠ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। ইয়াত চাওক বিকল্প দি আছে, মাতৃক, ইষ্ট দেৱতাক, মাতৃভূমিক আৰু মানুহক। আচলতে ইয়াত কৈছে মানুহক পূজা কৰাৰ কথা কৈছিল, গতিকে আমাৰ ইয়াতে কি হ'ব, 4 নম্বৰ যিটো বিকল্প দি আছে সেয়া শুদ্ধ উত্তৰ হ'ব। 107 নম্বৰ প্ৰশ্নত আমি চাই লওঁ কি দিছে। মানুহ ময়াপী জীৱ বোলাৰ অৰ্থ কি? মানুহ জীৱ শ্ৰেষ্ঠ, মানুহে সৰ্বে সৰ্বা, মানুহ মায়ামোহত বন্দী, মানুহ মৰণশীল। আচলতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানুহ মায়ামোহত বন্দী। এই আমাৰ 3 নম্বৰ বিকল্পটি শুদ্ধ। কবিতাটোত উল্লিখিত জনম, কৰম, ধৰম শব্দকেইটাৰ উৎস শব্দকেইটা কি? জনম মানে জন্ম, কৰম মানে কৰ্ম, ধৰম মানে ধৰ্ম। তাৰ মানে আমাৰ ইয়াতে 2 নম্বৰ বিকল্পটো শুদ্ধ উত্তৰ হ'ব। 109 নম্বৰ প্ৰশ্ন দি আছে, কবিতাটোৰ পংক্তিৰ মাজত দেৱ, সেৱ আৰু কেৱ শব্দকেইটা অন্তমিল প্ৰয়োগ হৈছে। ইয়াৰে তৃতীয়টো শব্দৰ অৰ্থ হৈছে কেৱ। এই শব্দটোৰ অৰ্থ কি আচলতে? মানৱ ধৰ্ম, কেতিয়াও, কোনো আৰু মানৱ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কেৱ মানে কোনো। 110 নম্বৰ প্ৰশ্ন, উদ্ধৃত কবিতাটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ স্পষ্ট? 110 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটি হ'ব ইয়াতে অনুপ্ৰাস। 111 নম্বৰ প্ৰশ্নত দি আছে, উদ্ধৃত কবিতাটোত কবিয়ে কিহক বা কাক স্বৰ্গতকৈ অধিক বুলি কৈছে? মানুহৰ ঘৰক, এই পৃথিৱীখনক, স্বদেশ বা মাতৃভূমিক আৰু মানুহক। 111 নম্বৰ শুদ্ধ উত্তৰ হ'ব এই পৃথিৱীখনক কবিয়ে স্বৰ্গতকৈ অধিক বুলি কৈছে। আকৌ এটি নিৰ্দেশ দিয়া আছে, ইয়াতে আৰু এটি পেৰাগ্ৰাফ দিয়া আছে। এই পেৰাগ্ৰাফত ভিত্তি কৰি ইয়াত দিয়া আছে, চাওক, তলত দিয়া ৰচনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াত আপোনালোকে এই পেছেজটো যিখিনি আমাৰ দিয়া আছে, এই দফাটো আপোনালোকে দুবাৰমান অতি কমে পঢ়িব যেতিয়া পৰীক্ষা উত্তৰ কৰিব, আৰু তাৰ ওপৰত ভিত্তি কৰি তেতিয়া আপোনালোকে উত্তৰসমূহ পাই যাব। আপোনালোকে এটা মন কৰিব, যেতিয়া এনেকৈ আপোনাক এটা দফা দিয়া থাকিব, তেতিয়া প্ৰথমতে আপোনালোকে প্ৰশ্নখিনি পঢ়ি ল'ব। তাৰ লগত প্ৰশ্নখিনি পঢ়ি উঠি আপুনি এই পেছেজটো, এই দফাটো অতি কমেও দুবাৰমান পঢ়িব, আৰু কোনটো প্ৰশ্নত আপোনাক দিয়া আছে সেই হিচাপে ভাবি লওক যে 112 নম্বৰ প্ৰশ্ন ভাবি লওক ইয়াতে আছে, আপুনি এতিয়া মাৰ্ক কৰি দিব 112 বুলি। 113 ক'ত আছে, কোনটো প্ৰশ্ন বাক্যৰ লগত মিল আছে, তেনেকৈ আপুনি উত্তৰসমূহ যেতিয়া চিনাক্ত কৰি থ'ব, তেতিয়া শুদ্ধ উত্তৰ বিচৰাটো আপোনাৰ সহজ হ'ব। গতিকে 112 নম্বৰ প্ৰশ্নত আমি চাই লওঁ ইয়াতে কি দিয়া আছে। ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি নৈলৈকে আৰু দক্ষিণে নগাঁৱৰ কপিলী নৈলৈকে সমগ্ৰ অঞ্চলত কোনে স্বাধীনভাৱে শাসন কৰিছিল? 112 নম্বৰ প্ৰশ্নৰ ইয়াতে এই দফাটোত দিয়া আছে, ইয়াত ভূঞাসকলে শাসন কৰিছিল। 113 নম্বৰ প্ৰশ্নত আমি চাই লওঁ, ভূঞাসকলৰ বিষয়ে শুদ্ধ উক্তিটো বাছি উলিওৱা। ইয়াত দিয়া আছে, খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল। ভূঞাসকলে কেতিয়াও বংগৰ নবাবৰ বশ্যতা স্বীকাৰ কৰা নাছিল। প্ৰাচীন কামৰূপৰ পশ্চিম দিশে ব্ৰহ্মপুত্ৰৰ পাৰত ভূঞাসকলৰ বৃহৎ ৰাজ্য আছিল। আৰিমত্যই ভূঞাসকলক কেতিয়াও দমন কৰিব পৰা নাছিল। ইয়াৰ শুদ্ধ কোনটো উক্তি শুদ্ধ সেইটোৱে বাছি উলিয়াব দিছে। তাৰ শুদ্ধ উত্তৰটি হৈছে, খেন বংশৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল। এয়া আচলতে শুদ্ধ। বাকী এই 2 আৰু 3, 2, 3, 4 এই বিকল্পসমূহ ভুলকৈ দিয়া আছে। 114 নম্বৰ প্ৰশ্ন, ডিমাপুৰ নগৰখন ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল। উদ্ধৃত বাক্যটোত ৰেখাংকিত প্ৰয়োগ হোৱা বিভক্তিটো হৈছে এই প্ৰাচীৰেৰে। এটা কোনটো বিভক্তি যোগ হৈছে? দ্বিতীয়া, তৃতীয়া, চতুৰ্থী আৰু প্ৰথমা। ইয়াৰে 114 নম্বৰ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব তৃতীয়া। 115 নম্বৰ প্ৰশ্নত দিয়া আছে, ভগ্নাৱশেষ শব্দটোৰ সন্ধি ভাঙি দেখুওৱা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ভগ্ন যোগ অৱশেষ। আমাৰ 4 নম্বৰ বিকল্পটি শুদ্ধ উত্তৰ হ'ব 115। 116, ইয়াৰ চাৰিওকাষে ইটাৰ নিৰ্মিত কেইবাচুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত পদটোত ডেছ প্ৰয়োগ হৈছে। এই কেইবাচুকীয়া
গুণবাচক বিশেষৰ সমাসৰ প্ৰত্যয়ৰ বিশেষণীয় বিশেষণৰ ইয়াৰে 116 নম্বৰ শুদ্ধ উত্তৰটি হ'ব প্ৰত্যয়ৰ ব্যৱহাৰ হৈছে 117 নম্বৰ প্ৰশ্নত আমি চাই লওঁ কি দি আছে ভাষিক দিশেৰে ভূয়া শব্দৰ অৰ্থ হৈছে শাসক ৰজা বা মুৰব্বী উপাধি মাটিৰ মালিক 117 নম্বৰ হ'ব মাটিৰ মালিক কোৱেশ্চন নম্বৰ 118 ভূয়াসকলৰ সতি সন্ততিয়ে কোনগৰাকী আহোম ৰজাৰ দিনত বিদ্ৰোহ কৰিছিল বুলি উল্লেখ কৰা হৈছে 118 ইয়াতে বিকল্প দিছে সুজাংফা সুখামফা সুহুংমুং আৰু সুক্লেনমুং 118 শুদ্ধ উত্তৰ হৈছে 4 নম্বৰ যেটো বিকল্প আছে সুক্লেনমুং 119 নম্বৰ প্ৰশ্ন ইয়াত দি আছে কছাৰীসকলৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা কছাৰী স্থাপত্য ইছলামীয় প্ৰভাৱপুষ্ট তেওঁলোকে আহোমসকলৰ পৰা ইটাৰ ব্যৱহাৰ শিকিছিল তেওঁলোক প্ৰতাপী আৰু সুদক্ষ শাসক আছিল তেওঁলোকৰ স্থাপত্য অতি উচ্চ মানৰ আছিল 119 ৰ শুদ্ধ উত্তৰটি হৈছে তেওঁলোকে আহোমসকলৰ পৰা ইটাৰ ব্যৱহাৰ শিকিছিল 120 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল বিকল্প দিছে হুছেইন শাহ তুৰ্বক দানিয়েল আৰু তুগৰিল খা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দানিয়েল পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল দানিয়েল মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পাইছে কমেন্টৰে জনাব আৰু পৰৱৰ্তী ভিডিঅ'টো কোনটো বিষয় কোন খণ্ডটো বিচাৰিছে আমাক জনালে আমি আনন্দিত হ'ম আৰু সেই বিষয়সমূহ আমি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম এটি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰিছে বাবে আপোনালোক জনাইছো অশেষ অশেষ ধন্যবাদ